নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ NCERTৰ পদাৰ্থ বিজ্ঞানৰ ক্লাছ 11ৰ প্ৰথমটো চেপ্টাৰ একক আৰু জোখ মাপ। ফাৰ্ষ্ট চেপ্টাৰটোৰ বিষয়ে আজি আমি আলোচনা কৰিম একক আৰু জোখ মাপ। জোখ মাপ ইউনিট এণ্ড মেজাৰমেণ্ট। Unit and measurement. Unit and measurement. এতিয়া আমি যদি একক বুলি কওঁ, আমি যদি ইউনিট বুলি কওঁ, এতিয়া একক বুলি কোৱাৰ লগে লগে আমি প্ৰথমতে জানিব লাগিব যে একক মানেনো কি, ইউনিট মানেনো কি, হোৱাট ইজ ইউনিট। আমি ধৰা হ'ল দোকান এখনলৈকে গৈছোঁ, দোকানখনত গৈ কৈছোঁ আমাক আলু লাগে, দাদা আমাক আলু দিয়ক, দাদা আমাক আলু দিয়ক। কিমান আলু লাগে? দাদা আমাক 1 মান আলু লাগে, 1 মান আলু লাগে। কৈছোঁ দাদা আমাক মিঠাতেলো অকণমান দিয়ক, তেল লাগে। কিমান তেল লাগে? বোলে 2 মান তেল দিয়ক। তাৰপিছত ধৰা হ'ল লাগে আমাক ৱায়াৰ লাগে, কাৰেণ্টৰ কাৰণে আমাৰ ৱায়াৰ লাগে, তাঁৰ লাগে। দাদা আমাক তাঁৰ দিয়ক। কিমান তাঁৰ লাগে? দাদা 3 মান তাঁৰ দিয়ক। দোকানে কি বুজি পাব? 1 মান আলু দিয়ক বুলি কওঁতে এটা আলুহে লাগে, নে 1 বস্তা আলুহে লাগে, নে 1 মোনা আলুহে লাগে? ঠিক তেনেকৈ 2 তেল বুলি কওঁতে 2 বটল তেলহে লাগে, নে 2 গেলেন তেলহে লাগে? এনেকুৱা ধৰণৰ কথা হ'ব। মানে আমি যদি এনেকুৱাকৈ যদি কওঁ 1 আলু দিয়ক, 2 তেল দিয়ক, 3 তাঁৰ দিয়ক, এনেকুৱাকৈ যদি আমি কথাবিলাক কওঁ, গোটেই বাক্যটো কি হৈ ৰ'ল? তিনিওটা বাক্য অসম্পূৰ্ণ হৈ ৰ'ল। বাক্য তিনিটা ইয়াতে সম্পূৰ্ণ হোৱাই নাই। গতিকে আমি কি ক'ব লাগিব যে 1 আলু দিয়ক বুলি ক'লে দোকানীয়ে বুজি নাপায়। গতিকে আমি কিবা নহয় কিবা এটা পৰিমাণ বুজোৱা, কিবা এটা ৰাখি আমি ইয়াত ক'ব লাগিব। এতিয়া আমি 1ৰ পিছত যদি আমি কেজি লগাই দিওঁ, 2ৰ পিছত আমি ধৰা হ'ল লিটাৰ লগাই দিলোঁ, 3ৰ পিছত ধৰা হ'ল আমি মিটাৰ লগাই দিলোঁ। এতিয়া চাওক, এতিয়া গোটেইকেইটা বাক্য কি হৈ গ'ল? সম্পূৰ্ণ হৈ গ'ল। আলু কিমান লাগে? 1 কেজি আলু লাগে। তেল কিমান লাগে? 2 লিটাৰ তেল লাগে। তাঁৰ কিমান লাগে? 3 মিটাৰ তাঁৰ লাগে। এতিয়া কিন্তু বাক্যটো সম্পূৰ্ণ হ'ল। এতিয়া বাক্যটো সম্পূৰ্ণ কেতিয়া হ'ল? যেতিয়া আমি কেজি লগালোঁ, লিটাৰ লগালোঁ, মিটাৰ লগালোঁ, তেতিয়াহে। এতিয়া এই যে কেজি, লিটাৰ, মিটাৰ, এইবিলাকে কি বুজাই আছে? এইবিলাকে বুজাই আছে কি এই আলুৰ কিমান পৰিমাণৰ লাগে, তেল কিমান পৰিমাণৰ লাগে, তাঁৰ কিমান পৰিমাণৰ লাগে, কিমান দীঘল তাঁৰ লাগে, এইবিলাক বুজাই আছে কেজি, লিটাৰ, মিটাৰ এইবিলাকে। আৰু এইবিলাককে যিয়ে কোনো এটা বস্তুৰ পৰিমাণ বুজায়, পৰিমাণ বুজোৱা এই কোৱান্টিটি, এই ৰাশিবিলাককে আমি ইউনিট বুলি কওঁ, একক বুলি কওঁ। একদম সহজ ভাষাত একক মানে কি? যে কোনো এটা বস্তুৰ পৰিমাণ বুজাবৰ কাৰণে যিবিলাক ৰাশি আমি ব্যৱহাৰ কৰোঁ, যিবিলাক কোৱান্টিটি আমি ইউজ কৰোঁ, এই কোৱান্টিটিবিলাককে কি বুলি কোৱা হয়? ইউনিট বুলি কয়, একক বুলি কয়। এতিয়া একৰ প্ৰকাৰ আছে। এতিয়া একক কেই প্ৰকাৰ বুলি যদি সোধে, একক 2 প্ৰকাৰ, 2 টাইপছ। একক 2 প্ৰকাৰ। প্ৰথম প্ৰকাৰটো হৈছে নম্বৰ 1 মৌলিক একক। মৌলিক একক, ফাণ্ডামেণ্টেল ইউনিটছ। 1 নম্বৰটো হৈছে ফাণ্ডামেণ্টেল ইউনিট, মৌলিক একক, ইয়াক বেছ ইউনিট বুলিও কোৱা হয়। 2 নম্বৰতে যৌগিক একক। যৌগিক একক, ডিৰাইভড ইউনিট। এতিয়া একক 2 প্ৰকাৰৰ। প্ৰথমটো হৈছে মৌলিক একক, ফাণ্ডামেণ্টেল ইউনিট। দ্বিতীয়টো হৈছে যৌগিক একক, ডিৰাইভড ইউনিট। এতিয়া আমি চাব গ'লোঁ মৌলিক একক মানে কি আমি চাওঁ। এতিয়া মৌলিক একক মানেনো কি চাবা, আমি কোনো এটা বস্তুৰ ভৰ বুজাবৰ কাৰণে আমি কি ব্যৱহাৰ কৰোঁ? বস্তু এটাৰ ভৰ বুজাবৰ কাৰণে মাছ ভৰ বুজাবৰ কাৰণে ব্যৱহাৰ কৰোঁ কেজি এককটো আমি ব্যৱহাৰ কৰোঁ। তাৰপিছত কোনো এটা বস্তুৰ দৈৰ্ঘ্য বুজাবৰ বাবে, দৈৰ্ঘ্য বুজাবৰ কাৰণে আমি কি ব্যৱহাৰ কৰোঁ? মিটাৰ এককটো ব্যৱহাৰ কৰোঁ। মানে বস্তু এটাৰ ভৰ বুজাবৰ কাৰণে কেজি ব্যৱহাৰ কৰোঁ, বস্তু এটাৰ দৈৰ্ঘ্য বুজাবৰ কাৰণে আমি মিটাৰ ব্যৱহাৰ কৰোঁ। তাৰপিছত ধৰা হ'ল সময়ৰ একক। সময়ৰ একক হৈছে ছেকেণ্ড। ভৰৰ একক কেজি, লেন্থ মানে দৈৰ্ঘ্যৰ একক হৈছে মিটাৰ,
টাইম মানে সময়ৰ একক হৈছে কিমান ছেকেণ্ড এতিয়া কেজি বুলি যেতিয়া আমি লিখিছোঁ বা মিটাৰ বুলি যেতিয়া আমি লিখিছোঁ বা ছেকেণ্ড বুলি যেতিয়া আমি লিখিছোঁ তেতিয়া ইয়াত অন্য কোনো বস্তুৰ সংযোগ কৰাৰ আমাৰ প্ৰয়োজন হোৱাই নাই মানে কেজি মানে কি কেজি মানে কেজিয়ে মিটাৰ মানে কি মিটাৰ মানে মিটাৰে ছেকেণ্ড মানে কি ছেকেণ্ড মানে ছেকেণ্ডে ইয়াত কোনো ধৰণৰ অন্য কোনো এককৰ সংযোজন কৰা আমাৰ প্ৰয়োজন হোৱা নাই আৰু সংযোজন নকৰাকৈ এই যিবিলাক একক থাকে এই এককবিলাকক আমি কি বুলি কওঁ মৌলিক একক বুলি কওঁ ফাণ্ডামেণ্টেল ইউনিট মৌলিক একক এতিয়া ডিৰাইভড ইউনিটটো মই লগতে কৈ দিওঁ যৌগিক একক মানে কি যৌগিকটো ক'লে মৌলিকটো বুজাটো সুবিধা হ'ব ধৰা হ'ল বেগ ভেলচিটি এটা ভেলচিটি বেগৰ একক কি বেগৰ একক হৈছে মিটাৰ পাৰ ছেকেণ্ড বেগৰ একক হৈছে মিটাৰ পাৰ ছেকেণ্ড এটা কেইটা একক আছে বেগত দুটা মিটাৰটো হৈছে দৈৰ্ঘ্যৰ একক ছেকেণ্ডটো কিহৰ একক ছেকেণ্ডটো হৈছে সময়ৰ একক গতিকে বেগৰ এককটো যেতিয়া আমি বুজাব গৈছোঁ তেতিয়া আমাক দুটা একৰ ইয়াতে প্ৰয়োজন হ'ল প্ৰথমটো হৈছে মিটাৰ যিটো হৈছে দৈৰ্ঘ্যৰ একক দ্বিতীয়টো হৈছে ছেকেণ্ডটো যিটো হৈছে সময়ৰ একক মানে বেগৰ এককটো যেতিয়া ভেলচিটিৰ ইউনিটটো যেতিয়া আমি বুজাব গৈছোঁ আমাক দুটা একৰ প্ৰয়োজন হৈছে এই দুটা এককৰ প্ৰয়োজন হোৱা বা দুটাতকৈ বেছিও হ'ব পাৰে দুটা বা অন্য তিনি চাৰিটামান একক সংযোজন কৰি যদি একক বনোৱা যায় তেনেকুৱা এককবিলাকক আমি কি বুলি কওঁ যৌগিক একক বুলি কওঁ ডিৰাইভড ইউনিট বুলি কওঁ মৌলিক বুলি কোৱাৰ লগে লগে মৌলিক মাত্ৰ একতা যি নিৰপেক্ষ হয় অন্য কাৰো ওপৰত ডিপেণ্ড নকৰে তেনেকুৱা এককক আমি কি বুলি কওঁ যৌগিক মৌলিক একক বুলি কওঁ আৰু যিবিলাক একক নিৰপেক্ষ নহয় যিবিলাক একক বুজাওঁতে দুটা বা তিনিটাৰ সংযোজন হিচাপে কোৱা হয় তেনেকুৱা এককক আমি কি বুলি কওঁ যৌগিক একক বুলি কওঁ একদম সহজ কথা এতিয়া আমি মৌলিক এককৰ বিষয়ে অকণমান চাওঁ এতিয়া আমি মৌলিক এককৰ বিষয়ে আৰু অকণমান চাওঁ এটা মৌলিক এককনো কেই প্ৰকাৰ মৌলিক এককনো কেই প্ৰকাৰৰ হয় মৌলিক একক 7 প্ৰকাৰৰ হয় 7 টাইপছ অফ ফাণ্ডামেণ্টেল ইউনিটছ 7 প্ৰকাৰ মৌলিক একক হৈছে কিমান প্ৰকাৰৰ 7 প্ৰকাৰৰ তাৰে নম্বৰ 1 এক নম্বৰটো হৈছে ভৰৰ একক ভৰ মাছ ইউনিট অফ মাছ ভৰৰ একক এতিয়া ভৰৰ একক হৈছে কিমান ভৰৰ একক হৈছে কেজি কিলোগ্ৰাম কেজি ভৰৰ একক কিমান কেজি 2 নম্বৰ মৌলিক এককটো হৈছে দৈৰ্ঘ্যৰ একক এতিয়া মৌলিক দৈৰ্ঘ্যৰ একক কি আমি অকণমান আগতে কৈ আহিছোঁ যে দৈৰ্ঘ্যৰ একক কিমান মিটাৰ যাক এম আখৰৰ দ্বাৰা বুজোৱা হয় ইউনিট অফ লেন্থ কিমান মিটাৰ তাৰপিছত নম্বৰ 3 নম্বৰলৈকে যদি আমি যাওঁ 3 নম্বৰ হৈছে সময়ৰ একক এইটো অকণমান আগতে কৈছোঁ সময়ৰ একক কি টাইম সময়ৰ একক হৈছে ছেকেণ্ড যাক এছ আখৰৰ দ্বাৰা বুজোৱা যায় তাৰপিছত নম্বৰ 4টো হৈছে উষ্ণতা টেম্পাৰেচাৰ উষ্ণতাৰ একক কি উষ্ণতাৰ একক হৈছে কেলভিন যাক আমি কে আখৰটোৰ দ্বাৰা বুজাওঁ উষ্ণতাৰ একক হৈছে কেলভিন যাক আমি কে আখৰটোৰ দ্বাৰা বুজাওঁ তাৰপিছত নম্বৰ 5 নম্বৰটো হৈছে বিদ্যুৎ প্ৰবাহৰ একক বিদ্যুৎ প্ৰবাহ ইলেক্ট্ৰিক কাৰেণ্ট এতিয়া আমি ক্লাছ 10তে এইটো পাই আহিছোঁ যে বৈদ্যুতিক প্ৰবাহ বা বিদ্যুৎ প্ৰবাহৰ একক আমি ক্লাছ 10ত পাই আহিছোঁ যে ইয়াৰ একক হৈছে কি এম্পিয়াৰ বিদ্যুৎ প্ৰবাহৰ একক হৈছে এম্পিয়াৰ 5টা হৈ গ'ল নম্বৰ 6 নম্বৰটো হৈছে দীপন প্ৰাবল্য এতিয়া দীপন প্ৰাবল্য বুলি ক'লে আমি কি বুজি পাওঁ দীপন প্ৰাবল্য বুলি কোৱাৰ লগে লগে যে কোনো এটা বস্তু কিমান বেছি পৰিমাণে জ্বলিব ধৰা হ'ল দুডাল আমি এনেকুৱাকৈ মমবাতি ৰাখি থৈ দিছোঁ ইয়াৰে এডাল মমবাতি অলপ বেছিকৈ জ্বলিছে পোহৰটো বেছিকৈ হৈছে আৰু এডাল মমবাতি অকণমান কমকৈ জ্বলিছে নজলকৈ জ্বলি আছে এতিয়া যিডাল মমবাতি বেছিকৈ জ্বলিছে ইয়াৰ দীপন প্ৰাবল্য বেছি আৰু যিডাল কমকৈ জ্বলিছে তাৰ দীপন প্ৰাবল্যটো কি কম এতিয়া এই দীপন প্ৰাবল্য কিমান বেছিকৈ জ্বলিছে কিমান প্ৰাবল্যত জ্বলিছে এই দীপন প্ৰাবল্যৰ একক হৈছে কেণ্ডেলা যাক আমি কি আখৰৰ দ্বাৰা বুজাওঁ CD আখৰৰ দ্বাৰা ইয়াক এইটোৰ দ্বাৰা বুজোৱা হয় তাৰপিছত লাষ্ট আছে নম্বৰ 7 হৈছে দ্ৰৱৰ পৰিমাণ এটা দ্ৰৱৰ পৰিমাণৰ এককনো কি এটা দ্ৰৱ বুলি ক'লে আমি কি বুজি পাওঁ ফাৰ্ষ্ট এটা দ্ৰৱ বুলি ক'লে কি বুজি পাওঁ যে পানী আছে ধৰা হ'ল এগিলাচ পানী আছে এগিলাচ পানীত আমি
1 চামুচ বা 2 চামুচমান আমি চেনি দিছোঁ দুইটাক আমি ধুনীয়াকৈ এনেকুৱা ঘুটি দিছোঁ মিক্স কৰি দিছোঁ মিক্স কৰি দিয়াৰ লগে লগে পানীখিনিত কি হৈ গ'ল চেনিৰ অণুবিলাক সোমাই গ'ল পানী আৰু চেনি মিক্স আপ হৈ গ'ল এতিয়া এইটো কিহৰ দ্ৰৱ হৈ গ'ল পানী আৰু চেনিৰ এটা দ্ৰৱ হৈ গ'ল আৰু এই পানী আৰু চেনিৰ দ্ৰৱটোত কিমান পৰিমাণৰ চেনি আছে সেইটো যদি আমি উলিয়াব যাওঁ এইটো হৈছে দ্ৰৱ এই দ্ৰৱৰ পৰিমাণটো উলিয়াবৰ কাৰণে আমি ব্যৱহাৰ কৰা এককটো হৈছে মোল MOL এইকেইটা হৈছে 7টা 5 6 7 এই 7টাই হৈছে কিহৰ একক এই 7টাই হৈছে 7 প্ৰকাৰৰ মৌলিক একক ফাণ্ডামেণ্টেল ইউনিটছ মৌলিক একক এতিয়া মৌলিক একৰ আমি প্ৰথমটো কি পালোঁ ঘৰৰ একক ইউনিট অফ মাছ কিমান কেজি ইউনিট অফ লেন্থ কিমান মিটাৰ ইউনিট অফ টাইম সময়ৰ একক সেকেন্ড ইউনিট অফ টেম্পাৰেচাৰ কিমান উষ্ণতাৰ একক হৈছে কেলভিন ইউনিট অফ ইলেক্ট্ৰিক কাৰেণ্ট বিদ্যুৎ প্ৰবাহৰ একক কিমান এম্পিয়াৰ তাৰপিছত লাষ্টত হৈছে দীপন প্ৰাবল্য লিউমিনাছ ইণ্টেন্সিটি দীপন প্ৰাবল্যৰ একক কি কেণ্ডেলা তাৰপিছত আহিব কি দ্ৰৱৰ পৰিমাণ এটা দ্ৰৱৰ পৰিমাণৰ একক হৈছে কি মোল এই 7টা একক হৈছে মৌলিক একক 7 প্ৰকাৰৰ মৌলিক একক ইয়াৰ উপৰিও এই 7 প্ৰকাৰৰ মৌলিক একৰ উপৰিও আৰু দুটা মৌলিক একক আছে এই 7 প্ৰকাৰ মৌলিক একৰ উপৰিও আৰু 2 প্ৰকাৰৰ মৌলিক একক আছে তাৰ বিষয়ে আমি পঢ়িম বাৰু 7 প্ৰকাৰ মৌলিক একৰ উপৰিও আৰু 2 প্ৰকাৰৰ মৌলিক একক আছে তাৰে আমি 1 নম্বৰটো লিখিছোঁ সমতলীয় কোণৰ একক সমতলীয় কোণৰ একক প্ৰথমটো মানে সমতলীয় কোণৰ একক হৈছে কি ৰেডিয়ান সমতলীয় কোণৰ একক হৈছে ৰেডিয়ান এতিয়া সমতলীয় কোণ মানে কি এইটো প্লেন এংগল এটা সমতলীয় কোণ প্লেন এংগল তাৰ মানে কি হ'ব আমি সিম্পলি যদি কোৱা যায় এইখন ধৰা হ'ল এখন সমতল আছে এখন প্লেন এখন আছে প্লেন মানে এনেকুৱা প্লেন এখন আছে ধুনীয়াকৈ এনেকুৱা সাৰফেস এখন আছে ইয়াৰ ওপৰত এনেকুৱাকৈ মই অন্য এখন প্লেন ৰাখিলোঁ এইখন এখন সমতল এই সমতলখনৰ ওপৰত মই কি কৰিছোঁ এই সমতলখনৰ ওপৰত মই অন্য এখন সমতল মই এনেকুৱাকৈ ৰাখি থৈ দিছোঁ ৰখাৰ লগে লগে এই সমতলখন আৰু এই সমতলখনৰ মাজত কি সৃষ্টি হৈছে এটা এংগল সৃষ্টি হৈছে কোণ সৃষ্টি হৈছে যিটো কোণক আমি ক'লোঁ ডি থিটা বুলি ক'লোঁ এই কোণটোক আমি ডি থিটা বুলি ক'লোঁ এতিয়া আমি জানো আমি বৃত্তচাপ আঁকিব জানো আমি এনেকুৱাকৈ ধুনীয়াকৈ এটা বৃত্তচাপ আঁকি দিলোঁ ইয়াতে আৰু এইখিনিক আমি ক'লোঁ ডি এছ বুলি ক'লোঁ আৰু ইয়াৰ পৰা এইখিনি এই ডিষ্টেঞ্চটোক আমি আৰ বুলি ক'লোঁ এইটো হৈছে সমতলীয় কোণ মানে কি হৈছে এখন সমতলে অন্য এখন সমতলৰ লগত নৰ্মেলি যিটো কোণ কৰে সেই কোণটো হৈছে কি সমতলীয় কোণ এতিয়া এই সমতলীয় কোণটো ডি থিটা যাক আমি ডি থিটাৰে বুজাইছোঁ এই সমতলীয় কোণৰ মান ডি থিটা ইকুৱেল টু কিমান হ'ব ডি থিটা ইকুৱেল টু আমি জানো ডি এছ ডিভাইডেড বাই কিমান হ'ব এই ডিষ্টেঞ্চটো আৰ সমতলীয় কোণৰ মানটো আমি পাই গ'লোঁ ডি এছ ডিভাইডেড বাই কিমান আৰ এইটো হৈছে সমতলীয় কোণ এতিয়া ডি থিটা সমতলীয় কোণৰ মান হৈছে এইখিনি ডি এছ বাই আৰটো হৈছে এই সমতলীয় কোণটোৰ মান এতিয়া ইয়াৰ একক কি সমতলীয় কোণৰ একক কিমান ৰেডিয়ান গতিকে ইয়াৰ পিছত একক লিখোঁতে আমি কি লিখিব লাগিব ৰেডিয়ান বুলি লিখিব লাগিব যাক আমি আৰ এ ডি শ্বৰ্টকৈ আমি আৰ এ ডি বুলি লিখিব পাৰোঁ আৰু এইটো হৈছে এটা মৌলিক একক এই 7টা মৌলিক একক যে পঢ়িলোঁ তাৰ উপৰিও এইটো হৈছে অন্য এটা মৌলিক একক এই এককটো কি ৰেডিয়ান তাৰপিছত আৰু এটা আছে এইটো আমি 2 নম্বৰ দি লিখিলোঁ ঘন কোণৰ একক ঘন কোণৰ একক এটা ঘন কোণ বুলি কোৱাৰ লগে লগে কি হ'ব এটা সমতলীয় কোণ এক্সট্ৰাকৈ ৰাখি দিছোঁ এইটো হৈছে ঘন কোণ এটা ঘন কোণ বুলি ক'লে কিউবিক এংগল এইটো ঘন কোণৰ কাৰণে এই ঘন কোণৰ একক হৈছে ষ্টেৰাডিয়ান এইটো হৈছে ঘন কোণৰ একক ষ্টেৰাডিয়ান এটা ঘন কোণ বুলি ক'লে আমি কি বুজি পাম মই নৰ্মেলি এটা উদাহৰণ দিছোঁ কিতাপতো এইটো উদাহৰণে আছে যে এনেকুৱাকৈ আমি এখিলা বহীপাত লৈছোঁ ধৰা হ'ল এইটো হৈছে এখিলা বহীপাত এখিলা আমাৰ যিকোনো পেজ এটা বহীৰ পেজ এটা ধৰা হ'ল তাৰপিছত ইয়াতে এটা মূল বিন্দু লৈছোঁ এইটো এটা মূল বিন্দু এই বিন্দুটোৰ পৰা
আমি এতিয়া অংকন কৰিম এই বিন্দুটোৰ পৰা বহি পাতখিলাৰ প্ৰত্যেকটো বিন্দুলৈকে আমি এডাল আঁচ মাৰিম ৰেখা এডাল অংকন কৰিম ইয়াতো বিন্দুলৈকে মাৰিলোঁ এইটো বিন্দুলৈকে সংযোগ কৰিলোঁ এইটো বিন্দুলৈকে সংযোগ কৰিলোঁ এইটো বিন্দুলৈকে আমি এনেকুৱাকৈ সংযোগ কৰি দিলোঁ মানে এই মূল বিন্দু যিটো আছিল অৰিজিন ও এই বিন্দুটোৰ পৰা কি কৰিছোঁ আমি এই পেজখিলাৰ প্ৰত্যেকটো কৰ্ণাৰলৈকে এনেকুৱাকৈ আমি একোডাল কি মাৰিলোঁ এনেকুৱাকৈ আঁচ মাৰিলোঁ লাইন আমি ড্ৰ কৰিলোঁ লাইন ড্ৰ কৰাৰ লগে লগে চাৰিওডাল লাইনে কি কৰিলে ইয়াতে এটা এংগল সৃষ্টি কৰিলে এইটো হৈছে এটা এংগল সৃষ্টি কৰিলে আৰু এই এংগলটোকে কি বুলি কোৱা হয় ঘনকোণ বুলি কোৱা হয় কিউবিক এংগল বুলি কোৱা হয় কিউবিক এংগল এইটো হৈছে কিউবিক এংগল আৰু এই কিউবিক এংগলটোক আমি ধৰা হ'ল ডি থিটা বুলি বুজালোঁ ডি ওম বুলি বুজালোঁ এই এংগলটোক আমি ডি ওম বুলি ক'লোঁ আৰু যিখন আমি ছাৰফেচ লৈছোঁ এই ছাৰফেচখনৰ যিটো ছাৰফেচ এৰিয়া পৃষ্ঠকালি এই পৃষ্ঠকালিটোক আমি যদি ডি এ বুলি কওঁ আৰু ইয়াৰ পৰা ইয়াৰ ডিষ্টেঞ্চটো পেজখিলাৰ ডিষ্টেঞ্চ যদি আমি আৰ বুলি কওঁ তেতিয়াহ'লে এইটো যে ডি ওম বুলি যে আমি লিখিছোঁ ডি ওম এই ডি ওমৰ মান হ'ব ডি এ ডিভাইডেড বাই আৰ স্কুৱাৰ ইয়াৰ মান হৈছে ডি এ ডিভাইডেড বাই আৰ স্কুৱাৰ কিন্তু আমাক কি লাগে ইয়াৰ একক এটা আছে বুলি কৈছোঁ আমি ঘনকোণৰ একক কি পঢ়িব গৈ আছোঁ ইউনিট ঘনকোণৰ একক কি আমি চাব গৈ আছোঁ এই ঘনকোণৰ একক হৈছে এইটো হৈছে ঘনকোণৰ মান ইয়াৰ পিছত যদি একক লিখিব লাগে সেইটো হৈছে এছ টি ডি মানে ষ্টেৰাডিয়ান যাক আমি শ্বৰ্টকৈ এছ টি ডি বুলি লিখোঁ এই দুটাই হৈছে অন্য দুটা মৌলিক একক আমি 7 প্ৰকাৰ মৌলিক একৰ উপৰিও আৰু দুটা আছে বুলি কৈছোঁ এক নম্বৰটো হৈছে এইটো সমতলীয় কোণৰ একক আৰু দুই নম্বৰটো হৈছে কি ঘনকোণৰ একক এই দুটাই চ' আজিলৈ ইমানতে সামৰিছোঁ আমি ইয়াৰ যিখিনি পিছৰ আছে পিছৰখিনি আমি নেক্সট ক্লাছত আমি আলোচনা কৰিম থেংক ইউ